আমার গাঁওখনৰ নাম হৈছে কঠালগুৰি মিকিৰ গাঁও। হাতীয়ে ঘৰ ভাঙিছে হয়, যোৱা ৰাতি আপোনাৰ প্ৰায় 10-11 বজা ৰাতি অকলশৰীয়া এটা হাতী আহি পেলাই গৃহস্থ যেতিয়া খাই বৈ শুই আছিলে তেতিয়া আহি পেলাই পাকঘৰটো ভাঙি পেলাই পাকঘৰৰ পৰা চাউল ভাত চব্জি যি আছিলে এইকেইটা খাই পেলাই লগতে ওচৰতে যি ধান খেতিৰ কাৰণে কঠীয়া পেলাইছিলে এই কঠীয়াও খালে অনিষ্ট কৰিছে। প্ৰায় বছৰ ধৰি এইকেইটা হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে, কিন্তু কোনো ধৰণৰ ফৰেষ্টৰ পৰা এনেকুৱা আমি মানে সহায় সহযোগ পোৱা এনেকুৱা দেখা নাপাওঁ। কাৰণ আৰু যিকেইটা ক্ষতিপূৰণ চৰকাৰে দিম বুলি কয় ফৰেষ্টৰ তাত আমি মানে ফৰ্মো দিয়ে, তেওঁলোকে ফৰ্ম ফিল আপ কৰিও দিয়া হয়। গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ লৈ পেলাই ঘৰৰ ফটো হওক বা খেতিপথাৰৰ ফটো হওক যিকেইটা অনিষ্ট কৰে এইকেইটা জমা দিলেও মানে কোনো ধৰণৰ চৰকাৰৰ পৰা সাহায্য আজিলৈকে আমাৰ ইয়াত মানে কোনো পোৱা নাই, আৰু দিয়াৰ কাৰণে তেওঁলোকে চেষ্টাও নকৰে, খালি ফৰ্মকেইটা লৈ পেলাই জমা কৰি পেলাই ৰাখি দিয়ে। যাৰ ঘৰ ভাঙিলে তেওঁলোকৰ নামটো কি? তেওঁলোকৰ ঘৰটোৰ নাম হৈছে গৃহস্থৰ নাম হৈছে লক্ষী মুণ্ডা, মহিলা মানুহজন, তাৰ দুটা ল'ৰা ছোৱালীৰ লগত লৈ পেলাই থাকে, তাৰ স্বামীক ঢুকাল। বহুত কষ্টৰে হয়, পাকঘৰটো গোটেই ভাঙি পেলাই তহিলং কৰি পেলাই গৈছে। এতিয়া দুখীয়া মানুহ ঘৰটো বনাবৰ কাৰণেও পইচা নাই। ফৰেষ্টৰ ফোনত যোগাযোগ কৰা হৈছে তেওঁলোকক, কিন্তু আহিম বুলি কৈ পেলাই এতিয়ালৈকে আহি পোৱা নাই। তেওঁলোকে খালি এটা ফৰ্ম দি গৈছে, ফৰ্মটো মানে সিহঁতে ফিল আপ কৰি পেলাই দিব লাগে, দিলেও কি হয় একো সাহায্যই নাপায়। আজি ইমান বছৰ ধৰি চৰকাৰে যিকেইটা আঁচনি দিয়াৰ কথা কৈছে ইয়াত মানে ঘৰ ভাঙা হাতী অনিষ্ট কৰা কোনো দিনেই ইয়াত পোৱা নাই, দিয়াৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে মানে চেষ্টাও কৰা নাই। দুখৰ কথা এইটো। মানে এই গাঁওখনৰ নামটো কি? কঠালগুৰি। ঘৰ ভাঙিছে নেকি? কাৰ ঘৰ ভাঙিছে? মোৰে ঘৰ ভাঙিছে। কি নাম আপোনাৰ? লক্ষী মুৰা। লক্ষী মুৰা। মুৰা। কেতিয়া ভাঙিছে ঘৰ? ৰাতিয়ে ভাঙিলে, পৰহি ৰাতি। কেইটা হাতী আহিছিলে? একটাই আছিল, ডাঙৰ আছিলে। তেতিয়া ভাঙিলে, তেতিয়া আমি উঠিলোঁ, চাই পেলাই মোক ভয়ো লাগিছে, তথাপিও কাপি হৈ উঠি আৰু বাবুক মাত দি আৰু গাঁৱৰ মানুহক মাত দি। ক্ষতি হৈছে নেকি আপোনালোকৰ? কঠীয়া পেলাইছিলে যে সেইবিলাক অলপ বেয়া কৰিলে, আৰু ভাত পানী আছিলে সেইকেইটা খালে, তাৰপিছত হালা কৰিলে, তেতিয়া আৰু ঘৰটো ভাঙিছে। ভাঙিছে, ঘৰবিলাক ভাঙিছে। তাৰপিছত মানুহ মাতিলেতো আৰু ফৰেষ্টৰ মানুহ আহিছে? নাই অহা, ফৰেষ্টৰ মানুহ অহা নাই। নাই। আপোনালোকে জনাইছিলে? হেৰি আনন্দ গোৱালা জনাইছিলে, কিন্তু নাহিলে, আহিব বুলি ক'লে, পিছত নাহিলে। ইয়াত হাতী আছে নেকি? আছেতো পাহাৰত। কিমান দিনৰ পৰা উপদ্ৰৱ চলাই আছে হাতীয়ে? আহে, গোটেই বছৰেই আহি থাকে হাতী। আমাৰ এইফালেতো মানুহ থাকে আৰু ইমান উৎপাত কৰি থাকে। আমাৰ গাঁওখনৰ নাম হৈছে কঠালগুৰি মিকিৰ গাঁও। হাতীয়ে ঘৰ ভাঙিছে? হয়, যোৱা ৰাতি আপোনাৰ প্ৰায় 10-11 বজা ৰাতি অকলশৰীয়া এটা হাতী আহি পেলাই গৃহস্থ যেতিয়া খাই বৈ শুই আছিলে তেতিয়া আহি পেলাই পাকঘৰটো ভাঙি পেলাই পাকঘৰৰ পৰা চাউল ভাত চব্জি যি আছিলে এইকেইটা খাই পেলাই লগতে ওচৰতে যি ধান খেতিৰ কাৰণে কঠীয়া পেলাইছিলে এই কঠীয়াও খালে অনিষ্ট কৰিছে। প্ৰায় বছৰ ধৰি এইকেইটা হাতীৰ উপদ্ৰৱ ইয়াত চলি আছে, কিন্তু কোনো ধৰণৰ ফৰেষ্টৰ পৰা এনেকুৱা আমি মানে সহায় সহযোগ পোৱা এনেকুৱা দেখা নাপাওঁ। কাৰণ আৰু যিকেইটা ক্ষতিপূৰণ চৰকাৰে দিম বুলি কয় ফৰেষ্টৰ তাত আমি মানে ফৰ্মো দিয়ে, তেওঁলোকে ফৰ্ম ফিল আপ কৰিও দিয়া হয়। গাঁওবুঢ়াৰ পৰা প্ৰমাণপত্ৰ লৈ পেলাই ঘৰৰ ফটো হওক বা খেতিপথাৰৰ ফটো হওক যিকেইটা অনিষ্ট কৰে এইকেইটা জমা দিলেও